নমস্কাৰ সকলোকে, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই MS Word অপেন কৰিছোঁ। এইটো MS Wordৰ 2021 ভাৰ্চন হয়। আমাৰ সকলোকে পাছপোৰ্ট সাইজ ফটোৰ দৰকাৰ হয় ন, বহুত কামৰ কাৰণে। আমি ফটোশ্বপ ইউজ কৰি বনাব পাৰোঁ। আজি মই ৱাৰ্ডতনো কেনেকৈ পাছপোৰ্ট সাইজ ফটো বনাম তাকে দেখুৱাব খুজিছোঁ, সকলোৱে চাব। মই এইটো ৱাৰ্ডৰ ইনচাৰ্ট টেবত যাম, গৈ পিকচাৰ্ছত গৈ পেলাই মই এটা ছেভ কৰি থোৱা আছে মোৰ লোকেল ডিছত, মই এইটো অপেন কৰিম। মই ডাউনলোডছত ছেভ কৰি থৈছোঁ। ইয়াতে মই দুটা পিকচাৰ কৰিছোঁ, মই যিকোনো এটা চিলেক্ট কৰিলোঁ। ছাপ'জ মই পিকচাৰটো চিলেক্ট কৰিলোঁ, ইনচাৰ্ট কৰিম। পিকচাৰটো ইয়াতে আহি গ'ল। পিকচাৰটো অহাৰ লগে লগে পিকচাৰ ফৰ্মেটত অট'মেটিকলি এইটো গুচি যাব। আপুনি ৰেপ টেক্সটত গৈ পেলাই এইটো ইনফ্ৰণ্ট অফ টেক্সট অপশ্যন চিলেক্ট কৰি ল'ব। ইনফ্ৰণ্ট অফ টেক্সট চিলেক্ট কৰিলে আমি এইটো ইজিলি মুভ কৰিব পৰা হৈ যাম পিকচাৰটো। তাৰপিছত মই এইটো ক্ৰপ টুলত যাম। ক্ৰপ কৰি মই পিকচাৰটো ক্ৰপ কৰি মোক যিখিনি লাগে পিকচাৰটোৰ সেইখিনি পৰ্চন চিলেক্ট কৰিম ক্ৰপ কৰি। এতিয়া আমি জানো পাছপোৰ্ট সাইজৰ এনে ষ্টেণ্ডাৰ্ড সাইজটো হয় হাইটটো 2.5 চেণ্টিমিটাৰ আৰু উইডটো হয় 3.5। ইয়াতে আমি হাইট উইডটো এডজাষ্ট কৰি দিম। একৰ্ডিং টু ৰিকুৱাৰমেণ্ট আমি ইয়াতে দিলে হ'ল। আমাক যেনেকুৱা সাইজৰ পাছপোৰ্ট ফটো লাগে সেই হিচাপে আমি ইয়াতে হাইট উইডটো দি দিব পাৰিম। এনে ষ্টেণ্ডাৰ্ডটো 2.5 আৰু 3.5 হয়। মই এইটো ক্ৰপ কৰি ল'লোঁ। পিকচাৰটো ক্ৰপ হৈ গ'ল। তাৰপিছত মই এইটো কণ্ট্ৰল প্ৰেছ কৰি চিলেক্ট কৰিলোঁ। কণ্ট্ৰল প্ৰেছ কৰি এইটো মই এনেকৈ মোক যিমানটা কপি লাগে মই এনেকৈ লৈ ল'ম। এতিয়া মই আকৌ গোটেইকেইটা পিকচাৰ চিলেক্ট কৰি লৈছোঁ। চাওক এনেকৈ মই মাল্টিপুল কপি বনাই ল'ব পাৰোঁ। এনেকৈ আমি পাছপোৰ্ট সাইজ ফটো ৱাৰ্ডত ইজিলি বনাব পাৰোঁ। ধন্যবাদ চোৱাৰ কাৰণে। আৰু আপোনালোকক যদি কিবা দৰকাৰ হয় মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। থেংক ইউ।